গম পাইছেনে বন্ধুসকল, কেৰেলাত তামান গৰম পৰিছে নহয়। আমাৰ যোনটো ৰুম দিছে মানে, আমি যোনটো ৰুমত শুম, এই ৰুমটো মানে খুব বেছি তাত 3জন মান হ'ব পাৰে আৰু ফেন এটাই আছে। যিটো গুপগুপনি বতাহ নহয় কৈছো নহয়, মানে মই শুবই পৰা নাই দিনত। আৰু এই সন্ধিয়া টাইম হৈছে, এতিয়া 3টা বাজিছে, অকমান বতাহ চতাহ দি আছে বাহিৰত। মই ভাবিলো অকমান বাহিৰতে ওলাই যাওঁ। কিন্তু এনেকে অলপ অলপ বতাহ দি আছে। মই কাম কৰি আছো কেৰেলা কলমত কাম কৰি আছো, হোটেল এখনত কাম কৰি আছো। ক'ৰবাত ফুৰিব যাবলৈ সময়ে নাই। ৰাতিপুৱা ৰাতিপুৱা 8টা বজাত ডিউটি যাওঁ আৰু 12টা বজাত মই ঘূৰি আহো। 12টা বজাত ঘূৰি আহি আকৌ 4টা 5টা মান বজাত আকৌ ডিউটিলৈ ওলাই আহো। ঘূৰিবলৈ মানে ক'ত সময়ে নাই। আমনি লাগে আৰু 4-5 ঘন্টা। মোৰ কিন্তু দিনত টোপনি নাই, টোপনিয়ে নাহে। মোবাইল চাই চাই মোৰ মোবাইলৰ MB খতম হয়। আকৌ এতিয়া 5টা বজাত ডিউটি যাম। 5টা বজাত ডিউটিত গৈ আকৌ ৰাতি মানে মোৰ বহুত দেৰি হৈ যাব। কেতিয়াবা 11টা বাজি যায়, কেতিয়াবা 12টা বাজি যায়। মই অকণ কাম কেইটা সোনকালে কামবোৰ অকমান সোনকালে কৰিলে মানে অলপ সোনকালে ছুটি হয় 11টা মান বাজি। নহ'লে একদম 12টা মান বাজি যায়। 12টা বাজি যায়। মোৰ মানে 9টা বাজিলে, ৰাতি 9টা বাজিলে মোৰ পুৰা চকুৰ ওপৰত টোপনি আহি যায়, টোপনি লাগি থাকে। কিন্তু 12টা বজাত ছুটি হৈ আহো, আকৌ গা পা ধুই কিনে মোৰ ৰাতি আকৌ শুৱা টাইমত আকৌ মোবাইল চাই থাকিব লাগে। মানে শুৱা মানে মোৰ কেতিয়াবা 1টা বাজে, কেতিয়াবা 2টা বাজি যায়। আকৌ ৰাতিপুৱা আকৌ 8টা বজাত ডিউটি যাব লাগে। গম পাইছনে? কষ্ট মানে বৰ বেয়া কষ্ট হয়। মোৰ ইউটিউব চেনেলটোত কেতিয়াবা এনেই টাইম পাছ অলপ ভিডিঅ' চিডিঅ' বনাই থাকো। তোমালোকে চোৱা যদি ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটোত, আৰু লাইক এটা মাৰি দিবা। কেতিয়াবা ভিডিঅ' চিডিঅ' বনাবলৈ মোৰো ভাল লাগিব। আৰু মোৰ ইমান এটা এক্সপিৰিয়েঞ্চ হোৱা নাই ভিডিঅ' বনোৱা। মই লাহে লাহে হ'ব আৰু লাহে লাহে এক্সপিৰিয়েঞ্চটো হৈ ভিডিঅ' বনোৱা বা কথা পতা ভিডিঅ' বনোৱা লাহে লাহে হ'ব। তোমালোকে যদি চাপোৰ্ট কৰি থাকিবা, লাহে লাহে বনাব পাৰিম আৰু। ত' ছাবস্ক্ৰাইব এটা কৰি দিবা দেই বন্ধুসকল। মোৰ আজিৰ ভিডিঅ'টো ইমানতে। বাই বাই।